নমস্কাৰ আমি আজি আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অলপ বেলেগ এটুকুৰা ঠাইত আছোঁ, নৰুৱা কুজি ক্ষেত্ৰ বৈষ্ণৱপুৰ থান, আৰু আমাৰ লগত আছে আজি এই নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ। নমস্কাৰ, আমি নিত্যানন্দ দেৱ গোস্বামী। আজি আপোনাৰ সত্ৰখন অকণমান চাম বুলি ভাবিলোঁ। ভাল কথা, আপোনালোকক আমাৰ সত্ৰখনক দেখুওৱা, আপোনালোকক আমি সেৱা শুশ্ৰূষা কৰাটোৱেই আমাৰ একমাত্ৰ কাম। আমাৰ গুৰুজনাই দি থৈ যোৱা সেই নৱবৈষ্ণৱ ধৰ্মৰ সকলোকে আমি যাতে তাৰ মহামন্ত্ৰেৰে সকলোকে দীক্ষিত কৰি ৰাখিব পাৰোঁ, সেইটোৱে উদ্দেশ্য। আপোনালোক অভ্যাগতসকলক আমি আমাৰ ঘৰলৈ যিদৰে আহিলে আলহী এগৰাকীক আমি সেৱা শুশ্ৰূষা কৰোঁ, সত্ৰলৈ আহিলেও আমাৰ ঘৰলৈ অহাৰ নিচিনা, কাৰণ সত্ৰখন আমাৰ। গতিকে আমি সকলোকে আমাৰ নিজৰ বুলি আমি যিমান পাৰোঁ পাৰ্যমানে আমি সেৱা কৰিবলৈ চেষ্টা কৰোঁ। মই সন্তোষ পালোঁ কথাখিনি শুনি। আপোনাৰ সত্ৰখন অকণমান চাওঁ। নিশ্চয়, এয়া হ'ল আমাৰ সত্ৰৰ কৰাপাত বা বাটচৰা। হয়, ইয়াৰ পিছতে আমি যাম সত্ৰলৈ, মূল সত্ৰলৈ যাম। মূল সত্ৰত এজোপা অক্ষয় বৃক্ষ কৰ্দৈ আছে। সত্ৰৰ প্ৰতিষ্ঠাৰ আঁৰৰ কাহিনীখিনি আপোনালোকে সেইখিনি জানিব লাগিব। নিশ্চয় নিশ্চয় নিশ্চয়, ব'লক তালৈকে যাম। আমাৰ এইখনেই অসমৰ অন্যতম প্ৰাচীন সত্ৰ, মহাপুৰুষীয়া সত্ৰ, শ্ৰী শ্ৰী নৰুৱা কুজি সত্ৰ। এই সত্ৰৰ প্ৰতিষ্ঠাৰ আঁৰৰ লগত এইজোপা অক্ষয় বৃক্ষ কৰ্দৈ, এই কৰ্দৈজোপা জড়িত হৈ আছে। ইয়াত ইতিহাস প্ৰসিদ্ধ অক্ষয় বৃক্ষ কৰ্দৈ। এই কৰ্দৈজোপাৰ বৰ্তমানৰ বয়স ৩৭৬ বছৰ। ৩৭৬ বছৰ, অৰ্থাৎ সত্ৰ প্ৰতিষ্ঠাৰ লগত ইয়াৰ পূৰ্ণ সম্পৰ্ক আছে। মহাপুৰুষ গুৰুজনাৰ যেতিয়া মহাপ্ৰয়াণ ঘটিছিল, তেওঁতো বিভিন্ন কাৰণত উত্তৰ পাৰলৈ গুচি গ'লে। এটা সময়ত গৈ 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 ভেলামধু ইহলীলা সম্বৰণ কৰিলে। তাৰপিছত বটদ্ৰৱা পৰিত্যক্ত হৈ আছিলে। বৰদোৱানো গুৰুজনাৰ জন্মস্থান বৰদোৱানো ক'ত আছিল, এই কথাটো কোনেও সেই সময়ত তেওঁৰ পুত্ৰসকলে বিচাৰ খোচাৰ নকৰিলে। কিন্তু আই কালিন্দী মুখেৰে শুনা বিৱৰণ অনুসৰি চতুৰ্ভুজ আতাৰ ভাগিন, তেওঁৰ বায়েকৰ পুতেক আৰু আই কনকলতাই কালিন্দী আইৰ মুখেৰে শুনা বিৱৰণ অনুসৰি এটা সময়ত বৰদোৱা উদ্ধাৰৰ কাৰণে পৰিকল্পনা কৰিলে। তেওঁলোক তেতিয়া গোৱালপাৰা জিলাৰ কুজিয়াজানৰ পৰা বিষ্ণুপুৰ নামে সত্ৰত আছিলে। আৰু এটা সময়ত তেওঁলোকে নাৱেৰে উজাই উজাই আহি আহি এই কুজি সত্ৰ, বৰ্তমানৰ কুজি সত্ৰ পালেহি। কিন্তু তাৰ আগতে তেখেতসকল কুজি সত্ৰ পোৱাহি নাছিলে। বিৱৰণটি আছিলে যে দেওৰা বিলৰ পৰা নাতি দূৰত উত্তৰ পাৰে বটদ্ৰৱা বা বৰদোৱা। এই কথাটো কালিন্দী আইৰ মুখেৰে শুনা বিৱৰণ মতে চতুৰ্ভুজ ঠাকুৰৰ পুষ্যপুত্ৰ দামোদৰদেৱ আতাপুৰুষ আৰু তেওঁৰ কালিন্দী আইৰ মুখৰ পৰা শুনা বিৱৰণ আই কনকলতাই শুনিছিলে। সেইমতে তেওঁলোকে উজাই আহি 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 এটা সময়ত বৰ্তমানৰ বাৰপুজীয়া, আমাৰ মধ্য অসমখন মৰিগাঁও জিলাৰ বাৰপুজীয়া, মধ্য অসমখন তাহানিখন বিভিন্ন সৰু সৰু ৰজা, পোৱালী ৰজা, বিশেষকৈ জনজাতীয় পোৱালী ৰজা বুলি কৈছিলে। পোৱালী ৰজা বুলি কোৱা হয়। সেই ৰজাৰ ৰাজশাসিত অঞ্চল আছিলে। এইখনো শাসন কৰিছিলে বাৰপুজীয়াৰ মিকিৰ ৰজা চেতুৱাৰ শাসিত অঞ্চল আছিলে এইটো। কিন্তু এতিয়া আমি য'ত থিয় হৈ আছোঁ, কুজি সত্ৰ য'ত প্ৰতিষ্ঠিত হৈ আছে, এইখন গুৰুজনাৰ পেহাক বুঢ়াখাৰ ভেটি আছিল। গুৰুজনাৰ পেহাক বুঢ়াখাৰ ভেটি, কুজি দেওৰাৰ মাজে বুঢ়াখাৰ ভেটি, কালশিলা চৰিত্ৰত আছে। গতিকে সেই দেওৰা বিলক বিচাৰি বিচাৰি আহি, দেওৰা বিল পালেই বৰদোৱা পাব, এই অনুধাৱন কৰি তেওঁলোক এটা সময়ত আহি বাৰপুজীয়া মিকিৰ ৰজা চেতুৱাৰ ৰাজদৰবাৰত উপস্থিত হ'ল। অৰ্থাৎ সেই চেতুৱা ৰজাৰ ৰাজদৰবাৰৰ লগতে লাগি থকা টিহুলীয়া বিল পালেহি। টিহুলীয়া বিলাকে দেওৰা বিল বুলি ভাবিছিল। চেতুৱা ৰজাৰ লগত যেতিয়া সংস্পৰ্শিত হ'ল, কথাখিনি ক'লে যে আমি কি উদ্দেশ্যত আহিছোঁ, যে বৰদোৱা থান বিচাৰি আহিছোঁ। আৰু চেতুৱা ৰজাই যথেষ্ট সহায় কৰিলে। সেইমতে ৰাজবিষয়া টংচু ফুকনেও সহায় সাৰথি কৰিলে। কৰাৰ পিছত তেওঁলোকে আহি আহি দেওৰা বিল পালে। দেওৰা বিলৰ পৰা উজালে,
আকৌ এনেকৈ উজালে উত্তৰ পাৰেদি উজাই আহি এই সত্ৰৰ বৰ্তমানৰ সত্ৰৰ গাতে ধেনুভিৰীয়া এখন বিল আছে, নাম ঐতিহাসিক কুজি বিলখনকে তেওঁলোকে গংগা অনুভৱ কৰি এই ওখ ভেটিখণ্ডই মানে বুঢ়াখাৰ ভেটিটোকে তেওঁলোকে বৰদোৱা হ'ব পাৰে বুলি অনুভৱ কৰিলে আৰু ইয়াতে নাও বান্ধি তেওঁলোকে বাহৰ পাতিলে। সেই বাহৰ পাতি ৰাতি থাকিবৰ কাৰণে যেতিয়া বা দিনতে হওক বা চাউল সিজোৱা ল'বৰ কাৰণে গছৰ ডালিৰ খুঁটি তৈয়াৰ কৰি পেলাই তেওঁলোকে উধান হিচাপে ব্যৱহাৰ কৰি ইয়াতে চাউল সিজোৱা কৰিছিল আৰু সেই 3টা খুঁটি পুতি উধানটো তৈয়াৰ কৰে, 2টা খুঁটি উঘলি থৈ এটা খুঁটি সদায় থাকিব লাগে, সেইটো প্ৰচলিত পদ্ধতি। সেই জুয়ে পুৰা খুঁটিটোৰ পৰাই সদায় থৈ দিয়া খুঁটিটোৰ পৰাই গজালি ওলাই এই গছজোপা হৈ পৰিল। গতিকে এই সত্ৰৰ লগত এই গছজোপাৰ সম্পৰ্ক সেইটো। তাৰপিছত ইয়াতে দামোদৰ আতাই গোটেই অনুসন্ধান কৰিলে যদিও বৰদোৱাৰ তেনে কোনো চিন মকাম যেতিয়া নেপায় তেখেতে পৰৱৰ্তী সময়ত আকৌ উজাই হাবি কাটি কোবাই কটা ঠাই মানে কোবাই কটাৰ কাৰণে সেই নামটো তেনেকৈ হ'ল। হাবি জংঘল কাটি এটা সময়ত গৈ বটদ্ৰৱা উদ্ধাৰ কৰিলে বুলি আমি মানে জানো, আমি ভিন্ন আমাৰ পৰিপুৰুষসকলৰ পৰা আমি গম পাই আহিছোঁ। গতিকে এইখন বৰ্তমান সত্ৰৰ বয়স 376 বছৰ। আমি যোৱা 2025 বৰ্ষত 375 বছৰীয়া মানে ইয়াৰ প্ৰতিষ্ঠা দিৱস পালন কৰিছে। প্ৰতি বছৰে আমি পালন কৰি আহোঁ। 5 দিনীয়াৰ পৰা 7 দিনীয়া কাৰ্যসূচীৰে আমাৰ প্ৰতিষ্ঠা হয়। যোৱা বছৰ আমি তেনেকৈ 5 দিনীয়া কাৰ্যসূচীৰে ইয়াত বিভিন্ন ধৰ্মালোচনী সভা, বিভিন্ন সত্ৰীয়া সংগীত ইত্যাদিৰ চৰ্চা। কিন্তু এইখিনিতে আপোনাক এটা কথা সুধিব বিচাৰোঁ, আপোনাৰ ইমান পুৰণি সত্ৰ ৰজাঘৰীয়া বা কোনোবা সংস্থানৰ কোনোবা অনুষ্ঠানৰ চকু পৰা নাই নে? যি ধৰণে ধৰি লওক ইয়াত মানে এটা ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব লাগিছিলে তেনেকুৱা এটা বৰ এটা লক্ষ্য কৰা নাযায়। কিন্তু নাই, সেইটো কথা এনেকুৱা যে আমি মৰিগাঁও জিলাখন স্বাভাৱিকতে পিছপৰা জিলা বুলি ক'লে ভুল নহয়। এতিয়া আমি পিছপৰা জিলা অৱস্থাতে আছোঁ। আজি আপুনি ইয়াত যিটো পৰিৱেশ দেখিছে এই পৰিৱেশটো সেই সময়ৰ পৰিৱেশ। আজিৰ পৰা 10 বছৰ আগলৈ বা 5 বছৰ আগলৈ এইটো পৰিৱেশেই নাছিলে। ইয়াত কেউফালে হাবি জংঘল আছিলে। এতিয়া আপোনালোকে গাড়ীখন য'ত থিয় কৰিছে সেইটো এটা প্ৰকাণ্ড হাতী পুখুৰী আছিলে, গোটেই বেতনীয়ে আগুৰি আছিলে, তেনেকুৱা এটা পৰিৱেশ আছিল। ইয়াত হাতী বহা নাছিলে, ইয়াত গোসাঁই সত্ৰাধিকাৰসকল আহিলে থাকিব পৰা ঘৰ নাছিলে, ইয়াত এটা সংগ্ৰহালয় নাছিলে, ইয়াত এটা দৰ্শনাৰ্থীসকল আহিলে ৰান্ধি বাঢ়ি খাবৰ কাৰণে ঘৰ নাছিলে, বা এই সত্ৰৰ কীৰ্তন ঘৰ ভাগো আজিৰ দৰে নাছিলে। সৰু কিবা এভাগ আছিলে, ঐতিহ্যমণ্ডিত কিন্তু সৰুকৈ আছিলে। কিন্তু আমি যোৱা 2012 চনৰ পৰা পিছৰ পৰা আমি কিছু সুবিধা লাভ কৰিছোঁ। যেনে অসম চুক্তিৰ আধাৰত 6 নং দফাৰ আধাৰত আমি কেন্দ্ৰীয় সাহাৰ্য এটা লাভ কৰিছিলোঁ। 1 কোটি কিমান লাখ টকা আমি পাইছোঁ। তাৰে ইয়াৰ উন্নয়ন সাধন কৰিছোঁ। ধৰক এতিয়া আপোনাৰ সেই তাতে এইটো জলপান গৃহ তৈয়াৰ হৈছে। আপোনালোকক খন্তেক আগতে দেখুৱাই আহিলোঁ যে অতিথি গৃহ চাবগৈ পাৰিব। আমাৰ সংগ্ৰহালয় আছে, তাৰপিছতে সত্ৰাধিকাৰসকল আহিলে থাকিব পৰা সুবিধা আছে। ভকতসকল যেতিয়া আহে, আমাৰ ইয়াত যেতিয়া অনুষ্ঠান হয় 4 দিনীয়া 5 দিনীয়াকৈ যেতিয়া ভাগৱত অনুষ্ঠান হয় তেতিয়া আঁতৰৰ পৰা অহা ভকতসকলে থাকিব পৰাকৈ সুবিধাজনকভাৱে আমি এইখিনি বৰ্তমান সেই আৰ্থিক অনুদানটোৰে কৰিবলৈ প্ৰয়াস কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী 2022 চনত আহিছে, আহি ইয়াতে তেখেতে অতিথিশালা আৰু সংগ্ৰহালয়টোৰ দুৱাৰ মুকলি কৰি থৈ গৈছে। আমি আশা কৰিম আগত দিনত নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি আৰু কিছু সা সুবিধা পাম। অসম দৰ্শন আঁচনিত আমি 10 লাখ টকা এটা পাইছোঁ, যিটোৰ জৰিয়তে আমি তাতে ৰন্ধনশালাটো সম্পূৰ্ণকৈ বনালোঁ, য'ত 50-60জন মানুহে একেলগে বহি খাব পৰা সুবিধা আছে, য'ত 50-60জন বুলিয়ে নহয় 300-400 মানুহৰ কাৰণে ৰান্ধিব পৰা সুবিধা আছে। মুঠতে আগৰ সময়খিনিতকৈ বৰ্তমানৰ সময়ত যথেষ্ট উন্নত হৈছে। আৰু এটা সময় আছিল কুজি সত্ৰ বুলি ক'লে মানুহে চিনি পোৱা এটা পৰিৱেশ নাছিলে, কিন্তু এতিয়া
আপোনালোকৰ সৌভাগ্য বুলি কৈছোঁ আমাৰ কাৰণে আপোনালোক আহিছে এটা দিনত আপোনালোক অহা নাছিলে নাই নাই নাজানো আকৌ আপুনি নহয় তেনেকৈ বহুতেই গমেই পোৱা নাছিল যে ইয়াতে এখন সত্ৰ আছে কিন্তু সাম্প্ৰতিক সময়ত ইয়াৰ এটা পথটো পৰিৱৰ্তন হৈছে আমি গৌৰৱ অনুভৱ কৰি পেলাই যে যোৱা 23 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ মহামহিম ৰাষ্ট্ৰপতি মহোদয়াৰ ভৱনত গ্ৰন্থকুটিৰ নামে এটি সংৰক্ষণালয় তৈয়াৰ হৈছে য'ত অসমৰে নহয় ভাৰতবৰ্ষৰ 11টা ধ্ৰুপদী ভাষাৰ 11 বিধ মানে গ্ৰন্থ তাত সংৰক্ষিত হৈছে তালৈ আমাৰ সত্ৰৰ পৰাও এখন সাঁচিপতীয়া পুথি দিয়া হৈছে আৰু আমি অধমেও ৰাষ্ট্ৰপতি মহোদয়ৰ পৰা সন্মান গ্ৰহণ কৰি অভিভূত হৈছোঁ আপ্লুত হৈছোঁ গতিকে এনেকৈ আমাৰ সত্ৰখন আগবাঢ়ি গৈ আছে হয় আমাৰ যথেষ্ট অভাৱ আছে আমি সেইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আমাৰ ইয়াতে এটা ডাঙৰকৈ মঞ্চ এটা লাগে দূৰ দূৰণিৰ পৰা অতিথিসকল আহিলে যাতে খন্তেক জিৰাব পাৰে তাৰ কাৰণে এটা জিৰণি গৃহ লাগে ইত্যাদি ইত্যাদি সমস্যা আছে দৌল মন্দিৰ ভাগ নিৰ্মাণৰ পৰিকল্পনা আছে মণিকূট ভাগ এতিয়া 2-1 বান্দৰৰ উপদ্ৰৱৰ কাৰণে পানী পৰা হৈছে সেইখিনিও ঠিক ঠাক কৰিব লগা হৈছে আৰু বিশেষভাৱে ইয়ালৈ অহা যিটো ৰাস্তাটো বৰ ঠেক সেই ৰাস্তাটো ঠিক ঠাক কৰি দিব লাগে এনেকৈ আমি পৰিকল্পনা কৰিছোঁ এইখিনিৰ মাজেৰেই সত্ৰখন বৰ্তি আছে আৰু আপোনালোকৰ সহায় সহযোগ সত্ৰখন বিকাশৰ ক্ষেত্ৰত মূল মানে চাবিকাঠি হয় নিশ্চয় নিশ্চয় সেইখিনি আমাৰ ফালৰ পৰা নিশ্চয় আমি সহায় কৰি যাম ওচৰৰ মানুহ আমি নিশ্চয় আমি বেলেগকো কম ইয়াত এখন সত্ৰ আছে তাৰে আমি চেষ্টা এটা কৰিম নিশ্চয় আপোনাৰ এতিয়া বাকীখিনি আপোনাৰ সত্ৰখনত থকা বাকী বস্তুখিনি চাব বিচাৰিছোঁ সুবিধাখিনি প্ৰথমতে মূল আপোনাৰ মণিকূট ভাগ চাই যাম আমি সোমাই যাওঁ হয় কটন মহাবিদ্যালয়ৰ ডক্টৰ হেমন্ত কুমাৰ শৰ্মা তেখেতে আহি যেতিয়া ইয়াত চাইছিলে তেখেতেই কৈছিল যে এইখন বিচিত্ৰ তাৰ লগে লগে আমাৰ দুৰ্ভাগ্য যে এইখন গুৱাহাটী সংগ্ৰহালয় মিউজিয়ামৰ ডাইৰেক্টৰ ৰবীন্দ্ৰদেৱ চৌধুৰী থকা দিনত নৱপাটগিৰি ছাৰকে প্ৰমুখ কৰি তেখেতসকলে আহি ইয়াত এটা ট্ৰিটমেণ্ট কৰিছিল এইখন গজালবিহীন সিংহাসন ইয়াৰ 2 মূৰে 1 ফুট মানকৈ কাটি পেলাব লগা হ'ল মানে কাঠটো অকণমান বেয়া হৈ গৈছে যিটো কাৰণে তেওঁলোকে কাটি পেলাই অলপ ঠেকাই পেলালে আপুনি চাওক ইয়াতে অকল নামসিংহ পাপৰ প্ৰতীক হাতীয়ে নহয় আপুনি চাওকচোন বাঘো দেখিব মৌৰা চৰাইও আছে বিভিন্ন ধৰণেৰে এই নামসিংহৰ লগত জড়িত হৈ আছে ইয়াত অংকিত হৈ আছে আপুনি অন্য ঠাইত দেখিব যে আসনখনত কেৱল লতা ফুল আঁকি থোৱা থাকে আমাৰ এই সত্ৰৰ সিংহাসনত কিন্তু সেইটো নহয় সম্পূৰ্ণ হেঙুল হাইতালেৰে ইয়াত অংকিত ভগৱন্ত কৃষ্ণৰ শৈশৱ লীলা গোটেইখিনি অংকিত হৈ আছে এইটো কিন্তু বিচিত্ৰ আপুনি অন্য ঠাইৰ সিংহাসনবিলাকত দেখিব যে হয় বিভিন্ন ধৰণৰ লতা ভজা ফুল তৈয়াৰ কৰি দিছে লতা ফুল জাকজমকীয়া কৰি কিন্তু ইয়াত সেইটো নহয় ঠিক একেদৰে ইয়াত এই দুভাগ হ'ল দাৰু শিল্পৰ চতুৰ্ভুজ বিগ্ৰহ দাৰু শিল্প হ'ল কাঠৰ পৰা তৈয়াৰ কৰা শংখ চক্ৰ গদা পদ্মধাৰী ভগৱন্ত শ্ৰীনাৰায়ণ চতুৰ্ভুজ নাৰায়ণ এই দুভাগ ঠিক একেদৰে সিপিনে সেয়া বংশীবাদন গোবিন্দ মহাপ্ৰভুৰ বিগ্ৰহ আছে লগতে পঞ্চনাগ বিষ্ণু বিগ্ৰহো আছে এইখিনি হ'ল আমাৰ সত্ৰৰ ভিতৰৰ সম্পদ ইয়াত কুৰ্ম ঠগা আছে ভাগৱত আছে বিভিন্ন সম্পদ ইয়াত আমাৰ আছে এইখিনিক লৈ আমি সত্ৰখন চলাই নিছোঁ
আৰু এটা কথা সুধিব বিচাৰোঁ, এই আসনখন যে আপোনাৰ আসনখন সেই তাহানি দিনৰ পৰাই আছে নে? কিমান বছৰ এইখনৰ বয়স আমি আমাৰ আটাপুৰুষৰ পৰা শুনা মতে যেতিয়া এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল দামোদৰ আটাপুৰুষে, তেতিয়াই ইয়াত এই আসনখন প্ৰতিষ্ঠা কৰিছিল। সেই কালৰ কাঠেই আজিও আছে। আজিও আছে। সেই তেতিয়া ইমান ডাঙৰকৈ বনোৱা হৈছিল? ডাঙৰকৈ বনোৱা হৈছিলে মানে মই আপোনাক কৈছোঁৱেই যে গুৱাহাটী সংগ্ৰহালয়ৰ আমাৰ যাদুঘৰৰ ডাইৰেক্টৰ সেই সময়ত ৰবীন্দ্ৰনাথ চৌধুৰীকে আৰম্ভ কৰি নৱ পাটগিৰি ছাৰ, তেখেতসকল আহি পেলাই ইয়াত যেতিয়া এটা ট্ৰিটমেণ্ট কৰিছিল, তেওঁলোকে অনুভৱ কৰিছিল যে সিংহাসনখন ইমান পুৰণি যে ইয়াক এটা ট্ৰিটমেণ্ট কৰাৰ প্ৰয়োজন, কাঠবিলাক হয়তো বেয়া হৈ যাব পাৰে। সেইকাৰণে তেওঁলোকে ট্ৰিটমেণ্ট কৰোঁতে যেতিয়া দেখিছিল দুই এচলা পাত যেতিয়া অলপ বেয়া হৈছে মূৰকেইটা, তেতিয়া দুচলা এচলা পাত কাটিলেতো নহ'ব, এচলা কাটিলে ইচলাও কাটিব লাগিব, সিচলা কাটিলে সিচলাও কাটিব লাগিব। গতিকে 1 ফুট 1 ফুট 2 মূৰে কাটি পেলোৱা হৈছিলে। তেনেকৈ সেই তেতিয়াৰ পৰা আসনখন কিছু এটা কলেবৰটো সৰু হ'ল, কিন্তু ডক্টৰ হেমন্ত শৰ্মা দেৱে কৈছিল যে অসমৰ ভিতৰতে বিচিত্ৰ আৰু গজালবিহীন সৰ্ববৃহৎ সিংহাসন। নিশ্চিতভাৱে বিচিত্ৰ, ইমান পুৰণি। হয়, ইমান পুৰণি। হয়, আচৰিত লাগে, মানে বিচিত্ৰ নিশ্চয় হ'ব লাগে। নিশ্চয় নিশ্চয়। আৰু আমাৰ মূল আমুহী গৃহত সম্পূৰ্ণ গুৰুজনাৰ নিজ হাতৰ অক্ষৰৰ 10ম ভাগ এটা পুথি থোৱা বাকচত থোৱা আছে। সেইয়া মূৰা চৰাই আছে। অকল যে হাতীয়ে আছে, সিংহই আছে সেইটো নহয়, মূৰা চৰাই আছে ওপৰত। সেই ভাগ এই 2 নম্বৰ তলৰ পৰা 2 নম্বৰ ভাগ চাওকচোন, মূৰা চৰাই এটা আছে। তেনেকুৱা মানে এইটো বৰ বহুত মানে সঁচাই বহুত ডাঙৰ কথা। তেতিয়াতো পকাও নাছিল, মাটিতে ৰাখিছিল। মাটিত আছিলে তেতিয়া মাটিত আছিলে, মানে শিলৰ মুখত দেখা পাইছে প্ৰকাণ্ড প্ৰকাণ্ড শিলবিলাক আছে, সেই শিলবিলাকৰ ওপৰত ৰাখিছিল। আমাৰ সত্ৰৰ অতিথিশালা। সৌভাগ্যৰ কথা যে 2022 চনৰ 8 ডিচেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেশৱ মহন্ত, পীযুষ হাজৰিকাক প্ৰমুখ কৰি ফলকখন দেখিছোঁ বাৰু। তেখেতসকল আহি, জয়ন্ত মল্ল বৰুৱাকে প্ৰমুখ কৰি তেখেতসকল আহি পেলাই ইয়াৰ দুৱাৰ মুকলি কৰি থৈ গৈছে। ইয়ালৈ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা যিসকল যাত্ৰী আহে, তীৰ্থযাত্ৰী আহে, তেখেতসকলে ইয়াত থকাৰ সুবিধা আছে। ইয়াতে আমাৰ 2টা সৰু ৰুম আছে, য'ত বিচনা আছে, লগতে টয়লেট ছিষ্টেমটো আছে। এটা ডৰমেটৰী আছে, একে সমানে 20-25 জন মানুহে থাকিব পৰা। সেইদৰে ৰান্ধনি ঘৰ আছে, তাৰপিছত খোৱাৰ কাৰণে সুকীয়া ৰুম আছে, পানীৰ সম্পূৰ্ণ সুবিধা আছে। এইখিনি লৈ পেলাই এইটো আমাৰ অতিথি গৃহ চলি আছে। ইয়ালৈ বিভিন্ন সময়ত যাত্ৰীসকল আহি থাকে। অকল যাত্ৰী বুলিয়েই নহয়, শেহতীয়াকৈ আমাৰ ইয়াতে ওচৰতে থিয়েটাৰ এখন আহিছিলে, থিয়েটাৰৰ কলা কুশলীসকলো আহি ইয়াতেই থাকি পেলাই তেওঁলোকে নিজৰ সেৱা আগবঢ়াই থৈ গৈছে। যথেষ্টখিনি মানুহ থাকিব পাৰে, যথেষ্ট থাকিব পাৰে। এইখিনি সুবিধা আমাৰ সত্ৰত আমি সেই যিটো পুঁজি পাইছিলোঁ সেইখিনিৰ জৰিয়তে কৰি লৈছোঁ। গৃহ আৰু ইয়াতে আঁতৰৰ অতিথিয়ে হওক বা ইয়াত যেতিয়া 5-6 দিনীয়াকৈ কাৰ্যসূচী হয়, ইয়াত চাহ পান জলপানৰ গোটেই ব্যৱস্থাটো হয়। গোটেই ব্যৱস্থাটোৰ কাৰণে আমাৰ CCTV কেমেৰাও আছে, আমাৰ ইয়াত CCTV কেমেৰাও লগোৱা আছে। যাত্ৰীসকলে নিজে এগছ চাকি জ্বলোৱাৰ প্ৰত্যেকৰে হেঁপাহ থাকে। সম্পূৰ্ণ জাতীয় সাজ পিন্ধি অহা যিকোনো লোকৰে চাকি এগছ জ্বলোৱাৰ হেঁপাহ থাকে। গতিকে আমি আকৌ ইয়াত এটা ব্যৱস্থা ৰাখিছোঁ। আপুনি ধৰি লওক আহিলে, কিবা কাৰণে আপুনি তেল শলিতা আনিবলৈ থাকি গ'ল, আমি যোগাৰ ৰাখিছোঁ বটল এটাত, তাৰ পৰাই আপুনি লৈ চাকি এগছ জ্বলাই থৈ যাব পাৰিব। তাৰ বাবদ আপুনি অৰিহণা কিবা এটা দি থৈ যাব। এইখিনি আমি যোগাৰ ৰাখিছোঁ। সেই ধৰণেৰে বিভিন্নজন আহি, আজিও কোনোবা এগৰাকী আহি এনেকৈ জ্বলাই থৈ গ'লহি। সেইখিনি আমাৰ এনেকৈ চলি আছে। হয়, প্ৰত্যেকৰে এটা হেঁপাহ থাকে যে চাকি এগছ
জ্বলাই থৈ যাওঁ। কলা তথা প্ৰাচীন সম্পদ সংগ্ৰহালয় শ্ৰী শ্ৰী নৰুৱা সত্ৰ নৰুৱা কুজি সত্ৰ মৰিগাঁও। আহকচোন সংগ্ৰহালয়টো এবাৰ চাওঁ। এই ভাগ হৈছে ডাবৰ। দেখুৱাই দিব। ডাবৰ ডাবৰ হ'ল ভগৱন্ত বিষ্ণু কৃষ্ণৰ যেতিয়া স্নান কৰোৱা হয়, বিভিন্ন উৎসৱৰ আগততো স্নান কৰোৱা হয়, গতিকে তাত তুলিহে স্নান কৰোৱা হয়। ফুল তুলসী তিলৰ মানে দুবৰিৰ গাখীৰ এইবিলাক লৈ পেলাই তেওঁক যেতিয়া স্নান কৰোৱা হয় এই পাত্ৰটোত লৈ কৰা হয়। মানে আজিকালি ইংৰাজীত ক'বলৈ হ'লে বাথটাব, অসমীয়াত হ'ল ইয়াৰ নাম হ'ল ডাবৰ। ঠিক সেইদৰে এই ভাগৰ নাম হৈছে চোঁৱৰ। চোঁৱৰ সুগৰি পহুৰ নোমেৰে তৈয়াৰ কৰা এখন বিচনী। আপোনালোকে নিশ্চয় দেখিছে ৰজা মহাৰাজাসকলৰ টিভি চিৰিয়েলত দেখিলে এনেকৈ যে বিচি থাকে, সেই চোঁৱৰ শুক্ল চোঁৱৰে এখিনছে লাখ লাখ কৰি এই শুক্ল চোঁৱৰ সুগৰি পহুৰ নোমেৰে তৈয়াৰ কৰা। এয়া হ'ল বৰাহ দন্ত, মানে গাহৰিৰ দাঁত। কুৰ্ম মানে কি বৰাহ স্বৰূপে অৱতাৰ হোৱা তেওঁলোকৰ দাঁত। এয়া হ'ল গুৰুকৰণী। এইবিলাক হেঙুল পিষ্টি, আগতো সকলো কামবিলাক হেঙুল হাইতালৰ জৰিয়তে হৈছিলে, গতিকে হেঙুল পিচিবৰ কাৰণে ভাগে ভাগে ৰং তৈয়াৰ কৰিবৰ কাৰণে সেই ৰং লাগিয়ে আছে। সেই পিষ্টি সেইখন অকণমান ভাগিছে। ইয়াত এইটো আছে, দুটা অৰ্থমুদ্ৰা আছে। সত্ৰৰ নিচেই কাষতে মাটি খান্দোতে ওলাইছিল সেই ওপৰত যিটো চিম্বল আছে তা, এইটো হ'ল 1200 বছৰ আগৰ পুৰণি, মানে মলেচা ৰাজবংশৰ পইচা ইয়াত মাটি খান্দোতে উদ্ধাৰ হৈছিল। এইটো মোগল সাম্ৰাজ্যৰ ৰূপৰ পইচা। এইখিনি তালবিলাক সত্ৰৰ বিভিন্ন তাল ইয়াতে সংৰক্ষণ হৈ আছে। হাতীখোজীয়া ভাটি, শিঙাটো এতিয়া আপোনালোকে ভাবে যে শিঙা কিয় প্ৰয়োগ হয়? শিঙা ডাক দিলা, ভাওনাতটো আৰু গো চৰাবৰ সময় হ'লে গোবিন্দ গোসাঁয়ে শিঙা ডাক দিছিলে, নহয় জানো? কৃষ্ণই শিঙা ডাক দিছিল, গতিকে শিঙাটো সত্ৰৰ। এইযোৰা হ'ল মঞ্জিৰা তাল। এইখিনি আজিকালি মানুহে চিনি নোপোৱা, আমাৰ বিশেষকৈ মহিলাসকলৰ মাজত অপৰিচিত হাকুটা আৰু কাহনি। এতিয়া আমাৰ মহিলাসকলে যিহেতু সূতা কপাহত হাত নিদিয়ে, গতিকে এইবিলাক চিনি নাপায়। এইবিলাক পিষ্টি মানে হ'ল পতা, বিভিন্ন হেৰি মানে পিচিবৰ কাৰণে কিমান সুন্দৰকৈ তাক তৈয়াৰ কৰা হৈছিলে, খুব ধুনীয়াকৈ জানো বাৰু? তেনেকৈ এইটো ৰূপৰ বাতি, এইটো ৰূপৰ বাতি। ইয়াত আছে পুৰণা যিবিলাক শিংখাপৰ মেখেলা পৰা ধৰি ইয়াতে পুৰণা বস্ত্ৰখিনি আছে। আৰু খন্তেক আগতে এইখিনি পুৰণা বস্ত্ৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে গৱেষণাৰ কাৰণে ইয়ালৈ আহিছে। আমি এইবিলাক সাঁচিপতীয়া পুথি, এইবিলাক গোটেইবিলাক সাঁচি পুথি ইয়াতে 250খনৰো অধিক আছে। আমি এইবিলাক উলিয়াই পেলাই তেওঁক প্ৰয়োজনীয়খিনি পুথি আমি দিছোঁ। তেওঁ ফটোকপি কৰি লৈ গৈছে, তেওঁ এইটোৰ ওপৰত গৱেষণা কৰিছে। সাঁচিপতীয়া পুথি মই বাৰু স্মৃতিগ্ৰন্থ এখন আপোনালোকক দি পঠাম। এয়া বাঁহৰ একেবাৰে বাঁহৰ কাঠি, ইয়াত অন্য কোনো হেৰি নাই। একেবাৰে বাঁহৰ কাঠিৰে বৈ যাওঁতে হৈ যোৱা, যোৰা ফহতি নাই, বৈ যাওঁতে হৈ যোৱা এইটো পহু, আমাৰ পিতৃপুৰুষে বনোৱা। ইয়াৰ দোলাটো আপোনালোকে চিনি পাইছেই। এই ভাগ আছিলে বৰপেৰাৰ তাৰ ভগ্নাৱশেষ, ঘোলনি, কাঠৰ চৰিয়া, আগৰ প্ৰসাদ ধোৱা চৰিয়া, এনেকৈ এইখিনি সম্পদ আছে। গাগৰি আজিকালি মানুহে চিনি নাপায়, দোণ বুলি ক'লে চিনি নাপায়। চিনি নাপায়, দোণ শুনিছোঁ বাৰু, এইটো শুনিছে আপুনি, হয়তো বাঁহৰ কাঠিৰ দোণ পাইছে, এনেকৈ পিতলৰ দোণ এটা পোৱাটো টান। এনেকৈ এইখিনি আমি ৰাখিছোঁ। এইটো মহুৰা খৰা, আগৰ মহুৰা কাপোৰ বোলে মহুৰা খৰাটো লাগে। এইখিনি এইটো ইয়াতে বেছিভাগ সামগ্ৰী উদ্ধাৰ হোৱা নহয়,
এয়া সত্ৰত থকা সত্ৰত আছে। এই 1983 চনৰ সেই জুই লগা ভয়াৱহ আন্দোলনৰ প্ৰথমটো আন্দোলনৰ পটভূমিৰ কি মূল স্থলীটোৱে হ'ল আমাৰ নিচেই কাষতে থকা শিলপুখুৰী গাঁও। প্ৰথমখন গাঁও শিলপুখুৰী গাঁও জ্বলিছে 13 নে 14 ফেব্ৰুৱাৰী ইলেকশ্যনৰ দিনাখনে। গতিকে তেতিয়া আমাৰ বহু বস্তু হৰণ হ'ল। কেনেকৈ হৰণ হ'ল? বস্তাত ভৰাই ভৰাই ৰাতি ৰাতি পানীত পেলাই দিয়া হ'ল। যে এইখিনি পিছত সেই হুলস্থুল যোৱালে কোনোবা মানুহে পালে তেনেকৈ কিছু বস্তু হৰণ হ'ল। আৰু যিখিনি আমি ৰাখিব পাৰিলোঁ ঘৰৰ ভিতৰতে গাঁত খান্দি যিখিনি ৰাখিব পাৰিলোঁ সেইখিনিয়ে থাকিলগৈ আৰু ইয়াত। এয়া নামসিংহ। এই ভাগ বংশীগোপাল আমি মাটি খান্দোতে পাইছিলোঁ। মাটি খান্দোতে ইয়াতে ৰাইজে 10-5 টকা দি নিজৰ সেৱা কৰি থৈ যায়। যিটো দেখুৱাই সেইটো এই ভাগ ভিংগাৰ। ভিংগাৰ বিভিন্নজন মানুহে এই বিষয়ে সোধে যে ভিংগাৰ কি হয়। ভিংগাৰ জল ছটিয়াই দান দিলে বলি ৰজাই যেতিয়া এপদকৈ দুপদ ভূমি দান দিলে গুৰু শুক্ৰাচাৰ্যই দেখিলে যে তৃতীয় পদ ভূমি দিলেতো বলি বুলিবলৈ একো নাথাকিব। গতিকে তেওঁ সেই নলিচাডালৰ ঠিলা এটা হৈ সোমাই দিলে। বামন ৰূপী ভগৱন্তই গম পালে যে এইটো অন্য কাৰোৱে কাম নহয়, শুক্ৰাচাৰ্যৰ কাম। গতিকে খৰিকাডালে খুচি দিলে কাৰণে চকুটো ফুটি গ'ল শুক্ৰাচাৰ্য। তেতিয়াৰ পৰা কণা শুকুৰ হ'ল। সত্ৰত কিয় ব্যৱহাৰ হয়? সত্ৰতো আৰু বলি ৰজাৰ কথা নাই। সত্ৰত ব্যৱহাৰ হয় কন্যাদান। ৰুক্মিণীহঁত যেতিয়া ভাওনা পাতে ৰুক্মিণীক দান দিয়া সময়ত দান দিলে জল ছটিয়াই তাক শুদ্ধিকৰণ কৰি দিব লাগে, দান শুদ্ধি। সেই তেতিয়া ব্যৱহাৰ হোৱা এইভাগ ভিংগাৰ। এইটো বিৰল। আপুনি দেখাটো মানে আমাৰ কাৰণে সৌভাগ্য যে আমি এনেকুৱা এটা সম্পদ সংৰক্ষণ কৰি ৰাখিব পাৰিছোঁ। আৰু সেইভাগ ৰামশিলা। ৰামশিলা হ'ল সাগৰত সেতু বন্ধা হনুমন্তই সেতু বান্ধোতে যিটো শিল ব্যৱহাৰ কৰিছিল সেইটো শিল। আৰু এয়া হ'ল মানে আমাৰ গুৰুজনাৰ পাদুকা, অৰ্থাৎ গুৰু পানৈ। তোহাৰ দোকানে পানৈ প্ৰভু দিয় মোক মাথাটা ধৰিয়া থকা পাহৰি বসুক আমি কবিতাত পঢ়িবলৈ পাইছিলোঁ। ভৰতে ৰামচন্দ্ৰক কৈছিল। সেই পানৈ শব্দটো আমি ব্যৱহাৰ কৰিছোঁ। হয়। এইখিনিতে মই আৰু এটা কথা আপোনাক সুধিব বিচাৰিম। গুৰুত্বপূৰ্ণ বিষয় বৰ্তমান সময়ত হৈ আছে যেন আমি অনুভৱ কৰোঁ। শুনা পাওঁ সততে সত্ৰ বেদখল হৈছে। তেনেকুৱা কিবা ইয়াত কিবা শংকা বৰ্তমান আছে নেকি? শংকা যথেষ্ট আছে, যদিও বা বৰ্তমানলৈকে তেনেকুৱা বেদখল নাই। একেবাৰে নাইকিয়াও নহয়, আছে অকণমান। কিন্তু বাকীসকলৰ আগ্ৰাসনটো আমাৰ গাৰ কাষেৰে বিলখন গুচি যোৱাৰ কাৰণে আমাৰ কাৰণে সমস্যা হৈছে। কিন্তু সেই বিলখন যিখন বিলক কেন্দ্ৰ কৰি আমাৰ আকাশী গংগা বুলি ধাৰণা কৰি ইয়াত নাও বান্ধি কৰিছিলে, উদ্ধাৰ কৰিছিলে, ঠিক একেদৰে গুৰুজনাই পোহাখাৰ লগত বিভিন্ন সময়ত ধৰ্মীয় বিষয়বস্তু আলোচনা কৰিবৰ কাৰণে সদায় জয়ন্ত মাধৱ গুৰুজনাই বুঢ়াখা এইসকলৰ লগতে আলোচনা কৰিছিল। গতিকে এই গুৰুজনা বৰদোৱাৰ পৰা এই নাৱেৰে আহি বুঢ়াখাৰ ঘৰলৈ আহিছিল। যিখন বিলৰে নাৱত আহিছিলে সেই বিলখন এতিয়া একেবাৰে মৃত্যুৰ কবলত। এটাই কাৰণ, সেইটো হৈছে এচাম অবৈধ লোকে বিলখনৰ যিটো বুৱতী জান, সেই জানবোৰ বন্ধ কৰি পুখুৰী খান্দিলে। পুখুৰী খন্দাৰ ফলত এতিয়া আমাৰ সত্ৰলৈ ভাবুকি আহি পৰিছে। সত্ৰ অঞ্চলৰ ৰাইজৰ এতিয়া কোনো খেতি বাতি নহয়, কেৱল বৰষুণৰ পানীতেই গোটেই পথাৰবিলাকত সৰিয়হতলী পথাৰত মানে একাঠু এবুকু পানী হয় সৰিয়হতলী পথাৰত। এয়া অৱস্থা হৈছে। গতিকে যেতিয়ালৈকে মানে সেই জানটো খুলি দিয়া নাযায়, কেইবাটাও জান আছে, গৰলীয়া জান আছে, শিলপুখুৰী জান আছে, গণক জান আছে বা বামুণৰ জান আছে, বালি জান আছে, সেই জানকেইটা যেতিয়ালৈকে খুলি দিয়া নাযায় তেতিয়ালৈকে বিলখন, এতিয়া বিলখন এখন বিল আছিল বুলিহে ক'ব লাগিব। ইয়াত এখন বিল আছিল, এতিয়া পানী মেটেকাৰ ওপৰত কলগছ গজি আছে।
গতিকে এইটো এটা আমাৰ কাৰণে বিলখন মোটামুটি নাইকিয়া বুলি ক'লেও ভুল নহয়, আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানটোক যদি আমি শেষ কৰিব নোৱাৰোঁ তেতিয়াহ'লে এটা সময় আহিব আমিও যে কাৰোবাৰ আগ্ৰাসনৰ বলি হ'ম, এই কথাটো স্পষ্ট। তাৰ কাৰণে আমি যথেষ্ট লিখা মেলা চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ কেনেকৈ বিলখন মুকলি কৰিব পাৰোঁ। কাৰণ শ্ৰী শ্ৰী নৰুৱা কুজি সত্ৰ প্ৰতিষ্ঠাৰ আঁৰত কুজি বিলখনৰ এটা ডাঙৰ সম্পৰ্ক আছে। আৰু আমি সিদিনাখনলৈকে ইয়াত নাও খেল দেখিছিলোঁ, সিদিনাখনলৈকে বৰদোৱাৰ পৰা আমাৰ ককা আবু আইতাহঁত চৈ দিয়া নাৱত, আগত মূৰা চৰাই এটা থকা চৈ দিয়া নাৱত আমাৰ সত্ৰলৈ বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছিল। কিন্তু এতিয়া সেইবোৰ পৰিত্যক্ত হৈ বিলখন এতিয়া তাৰ ওপৰত মানুহ উঠি ইপাৰ সিপাৰ হ'ব পাৰে পানী মেটেকাৰ ওপৰত, এনেকুৱা এটা অৱস্থালৈ মানে গতি কৰিলে। গতিকে বিলখন আমাৰ কাৰণে প্ৰত্যাহ্বান। যদিও আমাৰ সত্ৰৰ মাটিৰ তেনেকৈ বেদখল নাই, কিন্তু এই ব্যৱস্থাটোৱে আমাৰ সত্ৰখনক এটা ডাঙৰ প্ৰত্যাহ্বানলৈ ঠেলি দিছে। আপুনি আমাৰ দৰ্শকসকলক উদ্দেশ্যি কিবা ক'ব বিচাৰিব নেকি? দৰ্শকসকলক উদ্দেশ্যি এটা কথাই ক'ম যে আজিৰ নতুন প্ৰজন্মই আমি এইটো যিটো সংগ্ৰহালয়ত আছোঁ, এই সংগ্ৰহালয়ত যথেষ্ট প্ৰাচীন সম্পদ আছে যিবোৰ আমাৰ ল'ৰা ছোৱালীয়ে হয়তো দেখা নাই। গতিকে সেইবোৰ চাবলৈ আহক। আহিলে ইয়াতে বিভিন্ন ধৰণৰ গৱেষণাৰ সমল পাব। আপোনালোকক কৈ ভাল পাম, যোৱা কেইদিনমানৰ আগতে দিল্লী ইউনিভাৰ্চিটিৰ এগৰাকী ছাত্ৰীয়ে গৱেষণাৰ কাৰণে ইয়ালৈ আহিছে আৰু ইতিমধ্যে কেইগৰাকীও এয়া কুজি সত্ৰৰ এই সম্পদসমূহৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লৈছে। সেইখন কুজি সত্ৰৰ সচিত্ৰ অনাদিপাতন, এইখনৰ ওপৰত গৱেষণা কৰিও ডক্টৰেট ডিগ্ৰী লৈছে। আজিও আপুনি যিটো সময়ত আহিছে তাতকৈ কিছু পূৰ্বে আজিও এগৰাকী তেজপুৰ বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী, তেওঁৰ লগত আৰু 3জন লৈ পেলাই আহিছে। তেওঁলোকে আমাৰ সত্ৰত থকা নাট আৰু মন্ত্ৰপুথি এইসমূহৰ ওপৰত গৱেষণা কাম কৰিব। গতিকে নৱপ্ৰজন্মক এটাই আহ্বান জনাম, আধ্যাত্মিক চিন্তা চেতনাৰে যেতিয়ালৈকে মানুহ পুষ্ট নহয় তেতিয়ালৈকে মানুহ হ'ব নোৱাৰে। সংস্কাৰ লাগিব, মানুহক সংস্কাৰ লাগিব। সংস্কাৰৰ অবিহনে মানুহ হ'ব নোৱাৰে। এজন সংস্কাৰী মানুহে, এজন আধ্যাত্মিক চিন্তা চেতনাৰ মানুহে, এজন সংস্কৃতিবান মানুহে কেতিয়াও বেয়া কাম কৰোঁ বুলি কৰিব নোৱাৰে। এবাৰলৈ বিবেকে দংশন কৰিব যে মই এই কামটো কৰা উচিত অনুচিত। এতেকে যিসকল ইয়ালৈ আহিছে তেখেতসকলৰ গাঁৱৰ বিভিন্নজনক কওক যে একেবাৰে পিছপৰা অঞ্চলত থকা শ্ৰী শ্ৰী নৰুৱা কুজি সত্ৰত এনেকৈ সংগ্ৰহালয় আছে, অনেক সম্পদ আছে, সেইসমূহ চাই তাৰ পৰা জ্ঞান অন্বেষণৰ যথেষ্ট সমল লাভ কৰিব। আৰু এটা কথা কওঁ যে আজিৰ আধুনিক যুৱ প্ৰজন্মৰ মাজত এটা বস্তু ক্ৰমে ক্ৰমে হেৰাই যোৱা আমি দেখিবলৈ পাইছোঁ, সেই হৈছে আধ্যাত্মিক চিন্তা চেতনাৰ কাৰণে আগবাঢ়ি যোৱা মানুহৰ সংখ্যা কমি গৈছে। নিশ্চিতভাৱে সেইটো হয়। গতিকে সেই দিশটোৰ প্ৰতিও আমি প্ৰত্যেকজন অভিভাৱক সচেতন হ'ব লাগে। আগত আমি সন্ধিয়া দবা বজোৱাৰ লগে লগে ভৰি হাত ধুই প্ৰাৰ্থনা কৰিছিলোঁ। আজিকালি দবা বজোৱাৰ সময়ত আমি ল'ৰা ছোৱালীক লৈ ৰাস্তাই ৰাস্তাই ফুৰিবলৈ যাওঁ। গতিকে এইবোৰৰ পৰিৱৰ্তে আমি আধ্যাত্মিক চেতনাৰে যদি তেওঁক সমৃদ্ধ কৰিব পাৰোঁ, নিশ্চয় আমাৰ অসমখনে বিকাশৰ বাটেৰে আৰু এখোজ আগুৱাই যাব। আমাৰ প্ৰত্যেক ঘৰ মানুহৰ আধ্যাত্মিক চিন্তা চেতনা, সংস্কৃতিবান চিন্তা চেতনাৰে আগবাঢ়ি যাব। এইখিনি মোৰ ক'ব লগা। হয়, দৰ্শকসকল, আমি ইমান পৰে কথা পাতি আছিলোঁ শ্ৰী শ্ৰী নৰুৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ মাননীয় শ্ৰীযুত নিত্যানন্দ দেৱগোস্বামী দেৱৰ লগত। প্ৰভু, আপুনি ইমান সময় আমাৰ লগত, আপোনাৰ ব্যস্ততাৰ সময়ৰ পৰা আমাৰ লগত ইমানখিনি সময় দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ আৰু আপোনাক সেৱা ধৰিছোঁ। নমস্কাৰ। আমাৰ ফালৰ পৰা থাকিল। আমাৰ কামেই হৈছে ৰাইজৰ সেৱা কৰা। আমি ৰাইজৰ সেৱা কৰিবলৈকে আছোঁ। আপোনালোক যেনেকৈ আহিছে তেনেকৈ আৰু বাকী সকলো আহক। আমি আমাৰ
শকতিৰে যিমানখিনি পাৰোঁ সেৱা কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ থাকিল। ধন্যবাদ।